আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ৰাষ্ট্ৰপতি নীলায়ম ভৱন কোন ঠাইত অৱস্থিত? উত্তৰ তেলেংগানাৰ ৰাজধানী হায়দৰাবাদত। ভাৰতৰ ৰাষ্ট্ৰপতিৰ মুখ্য চৰকাৰী আৱাস আছে নতুন দিল্লীত, যাক ৰাষ্ট্ৰপতি ভৱন বুলি কোৱা হয়। আনহাতে ৰাষ্ট্ৰপতি নীলায়ম হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ অস্থায়ী চৰকাৰী আৱাস। এইটো অস্থায়ী চৰকাৰী আৱাসৰ উপৰিও ভাৰতৰ ৰাষ্ট্ৰপতিৰ আৰু দুটা অস্থায়ী চৰকাৰী আৱাস আছে। এটা আছে উত্তৰাখণ্ডৰ ডেৰাডুনত, এই আৱাসৰ নাম হ'ল ৰাষ্ট্ৰপতি আশিয়ানা, আৰু আনটো আৱাস আছে হিমাচল প্ৰদেশৰ চিমলাত, এই আৱাসৰ নাম হ'ল ৰাষ্ট্ৰপতি নিবাস। ভাৰতৰ প্ৰথমটো ৰিছাট-1 কিমান চনত উৎক্ষেপণ কৰা হৈছিল? উত্তৰ 26 এপ্ৰিল 2012 চনত। ৰিছাট-1 বিশেষকৈ বতৰ আৰু প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে অধ্যয়ন কৰিবৰ কাৰণে উৎক্ষেপণ কৰা হৈছিল। ৰিছাটৰ ফুল ফৰ্ম হ'ল ৰাডাৰ ইমেজিং ছেটেলাইট। এই উপগ্ৰহটো PSLV C-19ৰ যোগেদি অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা লঞ্চ কৰা হৈছিল। PSLVৰ ফুল ফৰ্ম হ'ল পলাৰ ছেটেলাইট লঞ্চ ভেহিকল। ডক্টৰ আব্দুল কালাম দ্বীপ কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ উৰিষ্যাত। এই দ্বীপৰ পূৰ্ব নাম আছিল হুইলাৰ দ্বীপ। কোনটো নেশ্যনেল হাইৱে অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইখনক অসমৰ শিলচৰ ঠাইখনৰ লগত সংযোগ কৰিছে? উত্তৰ NH-27। এই ৰাষ্ট্ৰীয় ঘাইপথক ইষ্ট ৱেষ্ট কৰিডৰ বুলি জনা যায়। ৰাজস্থানৰ থৰ মৰুভূমিৰ মাজেৰে বৈ যোৱা ডাঙৰ নদীখন কি? উত্তৰ লুনি নদী। ভাৰতৰ ৰাষ্ট্ৰীয় অণুজীৱ অৰ্থাৎ নেশ্যনেল মাইক্ৰব কি? উত্তৰ লেক্টোবেচিলাছ ডেলবুৰেক্কি। ভাৰতৰ নিৰ্বাচন আয়োগ অৰ্থাৎ ইলেকশ্যন কমিশ্যন কিমান চনত গঠন কৰা হৈছিল? উত্তৰ 25 জানুৱাৰী 1950 চনত। ভাৰতৰ বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত অৰ্থাৎ চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে শ্ৰী জ্ঞানেশ কুমাৰ। ৰামায়ণ ফ্ৰম গংগা টু ব্ৰহ্মপুত্ৰ এই গ্ৰন্থখনৰ লেখক কোন? উত্তৰ মামণি ৰয়ছম গোস্বামী। মামণি ৰয়ছম গোস্বামীৰ প্ৰকৃতৰ নাম হৈছে ইন্দিৰা গোস্বামী। তেখেতে 1982 চনত মামৰে ধৰা তৰোৱাল গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল। যি ইণ্টাৰেষ্ট ৰেট অৰ্থাৎ যি সুদৰ হাৰত ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহক ঋণ প্ৰদান কৰে সেই সুদৰ হাৰক কি বোলে? উত্তৰ ৰেপো ৰেট। কানাই বৰশী বোৱা শিলালিপি অৰ্থাৎ ৰক ইনস্ক্ৰিপশ্যন কোন ঠাইত অৱস্থিত? উত্তৰ নৰ্থ গুৱাহাটীত অৱস্থিত। এইকেইটা আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।